সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ পৰিণত হৈছে তীৰ্থস্থানলৈ। শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰ অনুৰাগীয়ে আহি ভিৰ কৰিছেহি জুবিন ক্ষেত্ৰত। আজি জুবিন গাৰ্গবিহীন ৪১টা দিন, কিন্তু আজিও জনস্ৰোতত অব্যাহত আছে জুবিন ক্ষেত্ৰত। বিভিন্ন প্ৰান্তৰ পৰা জুবিন অনুৰাগীসকলে ভিৰ কৰিছে। আমি নিশাৰ ভাগৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। এয়া নিশাৰ ভাগৰ দৃশ্য। আপোনালোকে দেখিছে, কোনোবাই যদি মৰমতে এপাহি ফুল লৈ আনিছে, কোনোবাই আকৌ চাকি বন্তি জ্বলাই ভগৱানক পূজা কৰাৰ দি পূজা কৰিছে। এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা ভালপোৱা। এনেদৰে স্বতঃস্ফূৰ্তভাৱে অনুৰাগীসকল ওলাই আহিছে। আমি দেখুৱাইছোঁ, কোনোবাই মম জ্বলাইছে, কোনোবাই চাকি বন্তি জ্বলাইছে আৰু সকলোৱে প্ৰাণৰ শিল্পীগৰাকী সুঁৱৰিছে। আমি তাৰ বিপৰীতে আৰু এটা দৃশ্যাংশ দেখুৱাম, যিহেতুকে অজস্ৰজন অনুৰাগী আহে। সোণাপুৰৰ এই অঞ্চলৰ মহিলাসকলে তেওঁলোকে নিস্বাৰ্থভাৱে আমি দেখুৱাইছোঁ, য'ত চাকি বন্তি জ্বলোৱাৰ পাছত যিখিনি অৱশিষ্ট ৰৈ পৰে, এয়া তেওঁলোকে পুৱাৰ ভাগতে আৰু পুৱতি নিশা তেওঁলোকে চাফ চিকুণ কৰে। আমি দেখুৱাইছোঁ এয়া মহিলাসকল। তেখেতসকলে চাকি বন্তিসমূহ এটা পৰিষ্কাৰ স্থানলৈ তেওঁলোকে লৈ গৈছে। আনহাতে যিসমূহ ঠাই আছে, সেই ঠাইসমূহ পৰিষ্কাৰ কৰাত তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মই তেওঁলোকৰ কাষলৈ অলপ যাবলৈ চেষ্টা কৰিম, কিছু কথা পাতিবলৈ চেষ্টা কৰিম। নিস্বাৰ্থভাৱে তেওঁলোকে এয়া সেৱা আগবঢ়াইছে। মই বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকে এই গোটেইকেইদিন আমি দেখিছোঁ নিস্বাৰ্থভাৱে জুবিন গাৰ্গৰ কাৰণে আপোনালোকে সেৱা আগবঢ়াইছে। অজস্ৰজন অনুৰাগী আহিছে। কোনোবাই যদি আপোনালোকে চাকি বন্তি অৱশিষ্টখিনি এৰি থৈ গৈছে, আপোনালোকে সাৰিছে। হয়তো কষ্ট হয়তো আপোনালোকৰ অনুভৱ হোৱা নাই? কষ্ট অনুভৱ হোৱা নাই, মানে ঘৰত থাকিলেও ইয়াতে মনত পৰে, মানে চাকি বন্তিখিনি চাফা কৰি যাতে মন্দিৰত যাতে চাফাকৈ পৰিষ্কাৰকৈ আমি জুবিন দাক ৰাখিব পাৰোঁ। জুবিন দা যিহেতু শান্তি জেগাত আছিল, চাফা পৰিষ্কাৰ জেগাত আছিল, সেইকাৰণে আমি জুবিন দাক এনেকৈ ৰাখিব বিচাৰিছোঁ। সেইকাৰণে আমি চাফা কৰি মহিলা ৰাতিপুৱা ওলাই আহিব। কমেও ৪-৫খন গাঁৱৰ মানে ইটো কমাৰকুছি এৰিয়াৰ মহিলাসকলে ওলাই আহে। নিজে ওলাই আহে, নিজে ওলাই আহে। কোনেও কাকো লগ নধৰে, নিজে ওলাই আহে। ভাল লাগে। ইয়ালৈ আহি মানে যাব মন নাযায়। ৰাত কি দিন কি ৰাতি আমি মানে থাকি মানে অনুভৱ কৰি একদম ভাল লাগিছে ইয়াত থাকি। ভগৱান অহা যেন অনুভৱ হৈছে। ভগৱান অহা যেন অনুভৱ হৈছে। যাতে চাফা নকৰিলে ভগৱানে শান্তি নাপাব যেন লাগিছে। এয়া তেওঁলোকে কৈছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কেইবাখন গাঁৱৰ মহিলাসকল এয়া ওলাই অহা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ, এয়া হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ। আৰু আছে প্ৰতিটো প্ৰজন্মৰ লোকসকল যিহেতুকে ওলাই আহিছে। আমি দেখুৱাইছোঁ এয়া লোকসকল, তেখেতসকলে এনেদৰে মায়াবিনী গাই আছে। আৰু আছে মই খুৰা খুৰী এনেকৈ দেখিছোঁ এহাল। মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা যিহেতুকে লোকসকল আহিছে, মই খুৰী আপোনাৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। আমি কৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল যিহেতুকে আহিছে, তেখেতসকলে আহি ভিৰ কৰিছে। আপোনালোক কোন ঠাইৰ পৰা আহিছে? মিৰ্জাৰ পৰা। আৰু কোন কোন আহিছে? গোটেই ফেমিলি পৰিয়াল আহিছে। জুবিন ক্ষেত্ৰ চাম বুলি আহিছোঁ। আৰু মন্দিৰত পৰিণত হৈছে, মন্দিৰত পৰিণত হৈছে। চাকি বন্তি জ্বলাই আছে। এয়া তেখেতসকল আহিছে সুদূৰ মিৰ্জাৰ পৰা পৰিয়াল। এই নিশাৰ ভাগতো মই কৈছোঁ এনেদৰে স্বতঃস্ফূৰ্তভাৱে সকলো ওলাই আহিছে। কোনোবাই মম এডালকে জ্বলাইছে, কোনোবাই চাকি গছকে জ্বলাইছে আৰু প্ৰাণৰ শিল্পীগৰাকী কৰিছে। আমি দেখুৱাইছোঁ এই মুহূৰ্ততো সকলোৱে কৈছে জয় জুবিন দা। মই তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। তেওঁলোকে কৈছে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আজি ৪১টা দিন হ'ল সকলোৱে প্ৰাৰ্থনা কৰিছে, সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে দাবী জনাইছে। এয়া দেখুৱাইছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। আজি ৪১টা দিন হ'ল ন্যায়ৰ কাৰণে প্ৰতিগৰাকী অসমীয়াই প্ৰাৰ্থনা কৰিছে। আপুনিও চাকি বন্তি জ্বলাই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰাৰ্থনা কৰিছে। কোন ঠাইৰ পৰা আহিছে, কি ক'ব বিচাৰিব? মই বৰপেটাৰ পৰা আহিছোঁ। হয়, জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰিছে আৰু কৰিবই। আমাৰ অসমবাসীৰ হাৰ্টথ্ৰব ধিয়াৰ আমঠু জুবিন দাক এঠাইত লৈ গৈ হত্যা কৰিছে, আৰু সেই হত্যাৰ আমাক ন্যায় লাগিব। আৰু আমি আজি এটা কথা অনুভৱ কৰিছোঁ যে এই হত্যাৰ আঁৰত স্বয়ং মুখ্যমন্ত্ৰী জড়িত আছে, যাৰ কাৰণে আজিও ন্যায় হোৱা নাই। নহ'লে ন্যায় হ'ল হয়। যাৰ কাৰণে তেওঁ নাটকো তেওঁ ৰচিছে, পৰিচালকো তেওঁ অভিনেতাও তেওঁ গোটেইখিনি তেওঁ কৰি আছে। আৰু থাকিল তেওঁলোকে কৈছে তেওঁলোক এই মুহূৰ্তত আৱেগিক হৈ পৰিছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে প্ৰাণৰ শিল্পী কৰিছে আৰু কৈছে যে আমাক ন্যায় লাগিব।